নমস্কার, মই রঞ্জন চৌধুরী। পঞ্চায়েত নির্বাচন বিভিন্ন উত্তেজনা উৎকণ্ঠাৰ মাজত শেষ হ'ল। মোটামুটি ফলাফলো ইতিমধ্যে ওলাইছেই। তো গতিকে ফলাফললৈ বেছি বিশ্লেষণো নাযাওঁ, কিন্তু ছুটিকে দুই এটা কথা ক'ব বিচাৰিছোঁ। ইয়াৰ আগতো আমি পঞ্চায়ত নিৰ্বাচনৰ এটা ওপৰত ভিডিঅ' কৰিছিলোঁ। যিসকলে আমাৰ ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। তেতিয়াহ'লে আগে পিছে আমি যিবিলাক ভিডিঅ' কৰি থাকোঁ তাৰ লগত এটা কানেকশ্যন পাব আৰু নিশ্চয় আপোনালোকে ভাল লাগিব। প্ৰথম কথাটো হ'লগৈ, পঞ্চায়ত নিৰ্বাচনত দেখা গ'ল যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁ মুখ্যমন্ত্ৰী, তেওঁ অসমৰ DGP, তেওঁ অসমৰ চিফ ইলেকশ্যন কমিশ্যন, মানে গোটেই তেওঁৱেই অকল হিমন্ত, কাৰণ তেওঁ যেনেকৈ কৈ আছে তেনেকৈ হৈ আছে। আৰু দেখা গৈছে যে ইলেকশ্যন কমিশ্যনে আপোনাৰ ফৰ্মেলি এনাউন্স কৰাৰ আগতেই মুখ্যমন্ত্ৰী এনাউন্স কৰি আছে। তো গতিকে সেইকাৰণে মই কোৱা হ'ল যে কোনো ইলেকশ্যন কমিশ্যনৰ কোনো যোনটো ফৰ্মেলিটিছৰ কাম নাই, ফৰ্মেলিটিছৰ কাম হিমন্ত বিশ্বই কৰি আছে। এতিয়া DGP, কাৰণ আমি দেখিছোঁ যে বিৰোধী দল বিশেষকৈ যেতিয়া কংগ্ৰেছৰ ওপৰত আক্ৰমণ হ'ল বা বিভিন্ন সময়ত দেখা গৈছে যে তেওঁলোকক প্ৰাৰ্থীৰ লগত যি অন্যায় অবিচাৰ হ'ল, ইভেন আমাৰ মাননীয় বিধায়ক হওক বা MP হওক, তেওঁলোকৰ ওপৰত যিটো পুলিচৰ উৎপাত, সেই সময়তো দেখা গ'ল যে পুলিচ প্ৰশাসন বা টপ যিজন মুৰব্বী DGP তেওঁ কোনো নল'লে, কাৰণ CM যোনটো কৈ আছে সেইটোৱে। কাৰণ আমি জানো যে যথেষ্ট মোটামুটি ভদ্ৰ মানুহ আৰু ভাল ভাষা প্ৰয়োগ কৰে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া। তেখেতেও এটা সময়ত পুলিচৰ বিষয়া সম্পৰ্কে কৈ আছে, মই চাই আছিলোঁ দেই ছ'চিয়েল মিডিয়াত, যে অমুক অফিচাৰ আৰু তেওঁ চাগে হিমন্ত বিশ্ব মুখ্যমন্ত্ৰী বেডৰুমতে বহি আছে নেকি, ইমান স্লেং কথা ক'ব লগা হয়। অৱশ্যে উপায় নাই, জৈচা দেশ হৈছা ভেষ, ঠিকে আছে দিয়ক। আৰু এই সময়ছোৱাত আপোনাৰ পাকিস্তানী বুলি গৌৰৱ গগৈক খুব মাৰ্ক কৰা হ'ল যে পাকিস্তানী, সেইবিলাক পাকিস্তানী প্ৰমাণ হওক নহওক তো দূৰৰ কথা, পাকিস্তানী উল্টা আমাৰ ভাৰতবৰ্ষত সোমাই আৰামত 250 কিলোমিটাৰ বিনা বাধাত সোমালে, 26জন মানুহ মাৰিলে, আকৌ বিনা বাধাত গ'লগৈ না, ইয়াতো আছে, সেইটো আইডেণ্টিফাই হোৱা নাই, এইবিলাক চলি আছে। তো তাৰ মাজতো এইটো স্বাভাৱিকতে যেনেকৈ শাসকীয় দলৰ এইবাৰতো চব বস্তুৰ ক্ষেত্ৰতে মাত্ৰা চেৰাই গৈছে, তো স্বাভাৱিকতে তেওঁলোকে এইটো দখল কৰিছে। আৰু উজনি অসমত এটা কৰা হৈছিলে দেই, আপোনাৰ এটা বস্তু আৰ্টিফিচিয়েলি এটা প্ৰপাগাণ্ডা চলোৱা হৈছিলে। এই প্ৰপাগাণ্ডাটো হ'ল লুৰিণজ্যোতি গগৈৰ এই অজপৰ একদম ফালি দিছে পূৰা। আপোনালোকে এই চব ওলাই গৈছে ন হিচাপ, কেইখন পঞ্চায়ত জিকিছে, পঞ্চায়ত নহয়, পঞ্চায়ত দখল দূৰৰ কথা, কেইজন পঞ্চায়ত মেম্বাৰ হৈছে, বাকী কি হৈছে সেইটো ওলাই লওকচোন বাৰু, তেতিয়া ওলাই যাব। একদম ফালি দিছে। তাৰমানে কি হ'ল, বেলেগ কোনোবা এটা প্ৰপাগাণ্ডা কৰি আছে। যেনেকৈ আপোনাৰ অখিল গগৈৰ সমাৱেশবিলাকত বেলেগ এটা ফ'ৰ্চে আপোনাৰ এই সমাৱেশত মানুহ গোট খুৱায়, এই সমাৱেশৰ লগত যাৰ কোনো সম্পৰ্কই নাইকিয়া, পঞ্চায়ত নিৰ্বাচনৰ তো অখিল গগৈ এণ্ড কোম্পানী মুখ থেকে যা খালে, কোনো ধৰণৰ সম্পৰ্ক নাই। লুৰিণৰ ক্ষেত্ৰত তেনেকুৱা একদম খুব ফালি আছে এইটো। এতিয়া লুৰিণজ্যোতি গগৈ ডাঙৰীয়া তেওঁ যোৱা 2021 এছেম্বলি দেখা গৈছিলে যে দুলীয়াজান আৰু নাহৰকটীয়া দুটা সমষ্টিৰ পৰা তেখেতে কণ্টেষ্ট কৰিছিলে। তেখেতক বাৰে প্ৰতি তেতিয়া কোৱা হৈছিলে যে আপুনি দুটা সমষ্টিত কণ্টেষ্ট কৰাৰ কোনো যুক্তি নাই, কাৰণ এণ্ড অফ দি ডে আপুনি দুটাতো যদি জিকে এটাতো আপুনি এৰিব লাগিব। গতিকে আপুনি নাহৰকটীয়াত কণ্টেষ্ট কৰক। দুলীয়াজান এৰি দিলে তেতিয়াহ'লে কি হ'ব, দুলীয়াজানৰ পৰা কংগ্ৰেছ ওলাব আৰু নাহৰকটীয়াৰ পৰা লুৰিণে ওলাই যাব। এইটো একদম স্পষ্ট আছিলে বস্তুটো, কিন্তু তেখেতে এইটো নকৰিলে। এতিয়া 2024 পাৰ্লামেণ্ট ইলেকশ্যনত যেতিয়া মই লগ পালোঁ, তেতিয়া মই কথাটো শ্বেয়াৰ কৰিলোঁ। তেতিয়া তেওঁ স্বীকাৰ কৰিছে, হয় দাদা কথাটো ঠিকেই কৈছিলে, যিনো গ'ল আৰু এইবিলাকতো কৈ লাভ নাই। এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ খাছ মানুহটো নাহৰকটীয়াৰ MLA, জানে তেখেতো কি কথা, তেওঁৰ বেকগ্ৰাউণ্ড কি, আৰু তেখেতৰ একেবাৰে খাছ মানুহ হয়। তো
লুৰিণজ্যোতি গগৈ ডাঙৰীয়া, আপুনি বেয়া নাপাব, আপুনি নাহৰকটীয়াৰ পৰা 26ত কণ্টেষ্ট কৰাৰ ক্ষমতাত আছেনে বা আপুনি কণ্টেষ্ট কৰিবনে? সেইটো সময়ে ক'ব। গতিকে এই বস্তুবিলাক তেতিয়া প্ৰমাণ হৈ যাব যে মানে অজপ মানে বিৰাট একদম মানে ধুমুহা সৃষ্টি কৰিছে উজনি অসমত। এই কথাবিলাক কিন্তু স্পষ্ট হ'ব। গতিকে এতিয়া এটা বহুত মানুহৰ সন্দেহ হৈছে যে তেখেতৰ ভূমিকাটো, অখিল হয়তো অলপ তেখেতৰ ভূমিকাটো অলপ উগ্ৰতাটো বেছি চকুত পৰে, আৰু লুৰিণে অলপ মিহিকৈ কথা পাতে। কিন্তু ক'ৰবাত না ক'ৰবাত যেন এটা শাসকীয় দলৰ লগত ক'ৰবাত না ক'ৰবাত যেন এটা মিল মানে দুইজনৰে পোৱা গৈছে। মানে পঞ্চায়ত নিৰ্বাচনত শেহতীয়াকৈ লুৰিণৰো বহুত উজনি অসমৰ বহুত মানুহে সন্দেহ কৰি আছে। তেতিয়া লুৰিণজ্যোতিৰ এইবিলাকৰ প্ৰত্যুত্তৰৰ একমাত্ৰ প্ৰত্যুত্তৰ হ'ল তেওঁ 26ত নাহৰকটীয়া কণ্টেষ্ট কৰিব লাগে। কণ্টেষ্ট কৰি আৰু তাৰ পৰা তেখেতে জিকি দেখাব পাৰিব যে তেওঁ প্ৰমাণ কৰি থাকিব লাগিব যে মই মানে অখিল গগৈৰ নিচিনা মই কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ মানুহ নহয়, আৰু হিমন্ত বিশ্ব শৰ্মাৰ খাছ মানুহ কিন্তু মই হাৰাবলৈ মানে পৰাজয় কৰাবলৈ মই সক্ষম হৈছোঁ। এই সময়ছোৱাত আৰু এটা খুব ইণ্টাৰেষ্টিং বস্তু আমি দেখিছোঁ। 22 তাৰিখে যেতিয়া আপোনাৰ পেহেলগামত আমাৰ 26জন মানে টুৰিষ্টক হত্যা কৰা হৈছিলে, সেইদিনাখনে তিনিচুকীয়া কিবা এটা অনুষ্ঠানত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাই ডাঙৰীয়া তেওঁ তিনিচুকীয়াত আছিলে। তিনিচুকীয়াত প্ৰেছক সম্বোধন যেতিয়া প্ৰেছে সুধিছে যে পঞ্চায়ত সম্পৰ্কে আপোনাৰ মতামত, তেওঁ তেতিয়া বহুত কথাৰ মাজত এটা কথা মানে মূল যোনটো কথা কৈছিলে, যোনটো আমি দেখিছোঁ যে নিউজ পেপাৰৰ মানে মেইন হেডলাইন হৈছিলে যে বিবেক ভোট দিবলৈ। বিবেক ভোট, তাৰ মানে দেখা গৈছে যে পলাশ চাংমাই যে এই যে বিবেক ভোট দিবলৈ কৈছিলে, চবেই নিশ্চয় এই বিবেক ব্যৱহাৰ কৰিছে, নিজৰ বিবেকে যোনটো বিচাৰিছে যে বিজেপিক ভোট দিয়া সেইটো দিছে। অৱশ্যে তাত তেওঁ অলপ চুটিকৈ এটা মন্তব্য কৰিছিলে, যেতিয়া এইবিলাক এতিয়া যিসকল শিক্ষিত যুৱক আছে তাৰ প্ৰতিও মানে হেৰি কৰিবলৈ, সেইটোকো চালি জাৰি চাবলৈ কেণ্ডিডেটবিলাকত, কিন্তু সেইটো বিবেক ভোট। কিন্তু আপুনি পলাশ চাংমাই ডাঙৰীয়া, আপুনি AGYCPত বহুদিন দীঘলীয়া সময় ধৰি আপুনি সভাপতি হৈ আছে, ঠিক আছে, এইটো আপোনালোকৰ সাংগঠনিক কথা, আমি ক'বলৈ একো নাই। কিন্তু যদি আপোনাৰ কিবা ক'বলৈ আছিলে তেতিয়া আপোনাৰ এটা কাৰণ আপোনালোকে টোটাল এটা পলিটিকেল নাই, নন পলিটিকেল বুলি আজিৰ দিনত কোনো নাই। এই যে আছু যেনেকৈ এটা পলিটিকেল সংগঠন, আপোনালোকে পলিটিকেলেই সংগঠন, নন পলিটিকেল এনেই চিল মোহৰ এটা লগাই দিছে, পৰ্দেকে পুছে কুছ আৰু হৈ ৰহা। বিবেক ভোট কেলে? যদি আপোনাৰ আপিলে কৰিবলৈ আছিলে, মোৰ এটাই কথা, হয়তো আপোনাৰ আপিলটো তেতিয়া শুনে নুশুনে এইটো পিছৰ কথা, কিন্তু আপিল যদি আপুনি কৰিবলৈ আছিলে, আপিলটো এনেকৈ কৰিব লাগিছিলে যে আপোনাৰ ইনাৰ লাইন পাৰ্মিট, যোনটো আপোনালোকৰ মেইন এজেণ্ডা, এই যে কথা বতৰাবিলাক আছে সেইটোৰ লগত আমাৰ যে এজেণ্ডা, আমাৰ যে দাবী AGYCPৰ, সেই দাবীক যিসকল কেণ্ডিডেটে সমৰ্থন কৰিব তেওঁলোকক আপুনি ভোট দিব। বিবেক ভোট কি? আপুনি এটা সাংগঠনৰ মুৰব্বী হৈ আধ্যাত্মিক কথা কি কথা পাতি আছে? ৰাজনীতিত বিবেক চিবেক বুলি একো নাই, ৰাজনীতিত বিবেক বুলি একো নাই। তো গতিকে ৰাইজো এনেকুৱা হৈ গ'ল আৰু এনেকুৱা এটা পজিশ্যন সৃষ্টি হৈছে যে মই বুজি নাপাওঁ, কাৰণ মানুহ চব চিয়ানা। যে এই যে কথা এটা আছে ৰাজেশ খান্নাৰ ফিল্মৰ কিবা ৰটিৰ পিকচাৰৰ গানত আছে নেকি, এই পাব্লিকে হে সব কুছ জানতে হে, তেনেকুৱা কিবা এটা। তো সবতো জানেই, কিন্তু এই যে এটা চিটুৱেশ্যন যে আপোনাৰ মানে মানে ভয় ভাবুকি, এইটো আমি হেৰি ক্ষেত্ৰতো দেখিছোঁ, তিনিচুকীয়া জিলাৰ বিভিন্ন যিবিলাক ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে কথা বতৰাবিলাক, যে ভাবুকি দিয়া হৈছে, যদি আপুনি এইটো নকৰে আপোনাৰ অৰুণোদয় কাটি দিয়া হ'ব, এই ৰাস্তা বনোৱা হৈছিলে এইটো চেংচনটো আমি যি গিটি পাথৰ যি পেলাইছোঁ চব উঠাই ল'ম, এই ধৰণৰ ভাবুকিত বস্ত্ৰতা স্বীকাৰ কৰি দেখা গৈছে মানুহবিলাকে ভোট দিছে। বা এই যে চাউলটো যে নাপাব কাৰণ ভিকাৰীত জাতটো গোটেই, এতিয়াতো প্ৰায় 1 কোটি আপোনাৰ ভিকাৰী হৈ গ'ল ভাৰতবৰ্ষত, আৰু তেওঁলোকে গৰ্বিত যে নিজক ভিকাৰী বুলি ক'বলৈ, হয় মই ভিকাৰী, মই প্ৰভুক ভোট দিম। কিন্তু পঞ্চায়তত যোনটো দেখা গ'ল সেই বস্তুটো এনেকুৱা যদি ভয়াৰ্থ, অসমীয়া জাতি এটা সাহসী জাতি, কিন্তু এনেকুৱা যদি ভয়াৰ্থ হৈ এই আপোনাৰ হেৰি কৰে, কি বুলি কয়, আকৌ এই 5 কেজি চাউলৰ কাৰণে যদি ভোট দিয়ে, তেতিয়া তেনেকৈ হ'লে কি হ'ব জানেনে?
কাৰণ তৰুণ গগৈ 10 বছৰত যিমান লোন লোৱা নাই 15 বছৰত, তাতকে এই সময়ছোৱাত মানে হ'লৰ পৰা এতিয়ালৈকে সময়ছোৱা দেখা গৈছে তাতকে বহু গুণ বেছি কিন্তু অসম চৰকাৰে লোন লৈছে। অসম চৰকাৰ বাৰু বাদে দিয়ক, মনমোহন সিং ডাঙৰীয়াৰ সময়তে যিমান ঋণ আছিলে তাতকে বহু বেছি ঋণৰ বোঝা কিন্তু মোদী ডাঙৰীয়াৰ আছে। মানে মোদী ডাঙৰীয়াৰ একো নাই, তেওঁতো ফূৰ্তি কৰে, মছৰুম খাই আছে, প্লেনত ফুৰি আছে, পুৰা চেলফি মাৰিছে, এইকেইটাতো আমাৰেই টকা ন, আমাৰ ওপৰত খৰচ হৈ আছে। গতিকে এইটোৱে যদি আমাৰ অসমীয়া জাতিটোৰ চিন্তাধাৰা হয় তেতিয়াহ'লে কিন্তু বিপদ আছে। কাৰণ কোনো পলিটিকেল পাৰ্টি আহি আপোনালোকক এই ভয় ভাবুকিৰ পৰা ওলাব নোৱাৰিব। হয়, ৰাজনৈতিক দলবিলাকৰো ভুল আছে যে গ্ৰাছৰুট লেভেলত কাম কৰিব লাগিব, তেওঁলোকৰ যি ভয় আছে ভয়ৰ পৰা তেওঁলোকক মুক্ত কৰিব লাগে। কিন্তু না ভয়তে এনেকৈ সন্ত্ৰাসত ভোট দিয়ে, তেতিয়াহ'লে 26তো তেনেকুৱা হ'ব। 26 তেনেকুৱা হ'লেতো আপোনাৰ 100 পাৰ কৰি যাব বিজেপি। আৰু তাৰপিছত আকৌ এনেকৈ মানে বিভিন্ন মঠ মন্দিৰৰ ওচৰত যে ভিক খুজিবলৈ বহি থাকে নহয়, আমাৰ অসমৰ লাভাৰ্থীবিলাকো তেনেকৈ চৰকাৰৰ ভিকৰ কাৰণে ডিপেণ্ডেণ্ট হৈ যাব। আৰু এটা সময়ত ভাৰতত ইতিমধ্যে মোটামুটি শ্ৰীলংকাৰ দিশে গতি কৰিছেই। তো গতিকে অসমো বহুত ঋণৰ বোজা আমাৰ দিন বা দিন বাঢ়ি আছে। তো ৰাজনৈতিক সচেতনতাটো বঢ়াওক। আৰু যিবিলাক জাতীয় সংগঠন আছে তেওঁলোকে এইটো সময়ত যদি কথা পাতে একদম কণ্ট্ৰিৰ কথা পাতিব, নহ'লে নাপাতিব। কাৰণ কি, এই যে বিবেক ভোট অমুক তমুক এইবিলাক ঠিক নহয় দেই। আজি ইমানতে শেষ কৰিছোঁ। যদি ভিডিঅ' ভাল লাগিছে আপুনি শ্বেয়াৰ কৰিব, যদি ভাল লগা নাই শ্বেয়াৰ নকৰিব। আৰু যদি ভালো লাগিছে বেয়াও লাগিছে যিয়ে কৰোঁ কিন্তু কমেণ্ট বক্সত কিন্তু কমেণ্টছ কৰিব আৰু আমাৰ ভিডিঅ'টো সম্পূৰ্ণ কৰিব। নমস্কাৰ।